তো পলিটেকনিক এডমিশ্যন এটা লাইভ এটা ডেমো লৈ আহিছোঁ। তো এইটো হ'ল আগৰ এটা ডেমো। তো আপোনালোকে কেনেকৈ এইটো এপ্লাই কৰিব লাগে সেইখিনি প্ৰচেছ এইটো ভিডিঅ'ত দেখুওৱা হৈছে। তো আপোনালোকে এইটো ভাবি নল'ব যে আগতীয়াকৈ ভিডিঅ' বনাইছে, লিংক এক্টিভ হোৱা নাই। তো আপোনালোকে এইটো আগতীয়াকৈ ভাবি ল'ব নালাগে, কাৰণ এইটো লাইভ এটা ডেমোহে এইটো। তো আপোনালোকে যেতিয়া লিংকটো অ'পেন হ'ব মই আপোনালোকক প্ৰচেছটো দেখুৱাই দিম। তাৰ আগতে জাষ্ট আপোনালোকে এইটো জানি থ'ব পাৰে যে কেনেকৈ এপ্লাই কৰিব লাগিব। তো আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে জানিবলৈ পাব। আৰু লিংকটো এক্টিভ হ'ব 19 তাৰিখত, অৰ্থাৎ 19 মে। 19 তাৰিখত যেতিয়াই লিংকটো এক্টিভ হ'ব লগে লগে মই ফুল প্ৰচেছ এটা ভিডিঅ' আপোনালোকৰ বাবে লাইভ এটা ভিডিঅ' লৈ আহিম। আপোনালোকে এইটো যি পৰ্টেল দি আছে ইয়াতে আপোনালোকে চাব পাৰিব যে ৰেজিষ্ট্ৰেশ্যন বুলি দি আছে, নিউ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াতে যেতিয়াই ক্লিক কৰিব তেতিয়া আপটো দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ কি লাগিব, ইয়াতে দিয়া আছে আপোনাৰ ফুল নেম, ইয়াতে ডেট, মান্থ, ইয়াৰ এইটো আপোনালোকে দিব লাগিব। পিছতে আপোনালোকৰ ইমেইল আইডি, দুটা ইমেইল আইডি, ইয়াতে পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড আৰু দুবাৰ আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব। ইয়াৰ পিছত আপোনালোকে কেপচাটো ভৰাই আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব। আহিব অ'টিপিটো আপোনালোকে ইয়াতে ভৰাব লাগিব। তাৰপিছতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো অহাৰ পিছতে আপোনালোকে এনেকুৱা মেছেজ দেখিবলৈ পাব যে একাউণ্ট ভেৰিফাইড ছাকচেছফুলি, এনেকুৱা দেখিবলৈ পাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেকুৱা আপোনালোকে এনেকুৱা এটা দেখিবলৈ পাব। ইয়াত পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কপি কৰিব। কপি কৰাৰ পিছত আপোনালোকে এইটো লগ ইন কৰিব লাগিব। চ' লগ ইন কৰাৰ পিছতে আপোনালোকৰ কি আহিব, এনেকুৱা এটা অপশ্যন আহিব। ইয়াতে তিনিটা অপশ্যন দেখিবলৈ পাব যে আপোনালোকে প্ৰফাইল, চিলেক্ট প্ৰগ্ৰাম আৰু পে'মেণ্ট, তিনিটা আপোনালোকে দেখিবলৈ পাব। ইয়াতে দেখিব ৰেজিষ্ট্ৰেশ্যন, ইয়াতে প্ৰফাইল ডিটেইলছ, চিলেক্ট প্ৰগ্ৰাম, অৰ্থাৎ আপোনালোকে প্ৰগ্ৰামবোৰ চিলেক্ট কৰিব লাগিব, কলেজবোৰ নম্বৰ চিলেক্ট কৰিব লাগিব আৰু আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব লাগিব। ইয়াতে তিনিটা অপশ্যন ক্লিয়াৰলি দিয়া আছে। তো প্ৰথম আপোনালোকে ইয়াতে কি কৰিব লাগিব, প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। পেজটো হ'ল এনেকুৱা ধৰণৰ। আপোনালোকে ইয়াতে পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। আপোনাৰ নেম, ইয়াতে ডেট অফ বাৰ্থটো আহি যাব। ইয়াতে অট'মেটিকলি আপোনাৰ এজটো কেলকুলেট হ'ব। ইয়াৰ পাছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। এইখিনি হোৱাৰ পিছত আপোনালোকে ইমেইল আইডিটো দেখিলে অল্টাৰনেটিভ, ইয়াতে ইমেইল আইডি অল্টাৰনেটিভ আপোনাৰ মোবাইল নম্বৰ দিব পাৰে, পেৰেণ্টছৰো দি দিব পাৰে। ইয়াৰ পিছত আপোনাৰ যিটো ব্লাড গ্ৰুপ সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব দিছে, কিন্তু এইটো মেণ্ডেটৰী নহয়। আপোনালোকে এইটো স্কিপ কৰিলেও কোনো অসুবিধা নহ'ব, কিন্তু এইবোৰ আপুনি চিলেক্ট কৰিব লাগিব। এইটো ইয়েছ কৰিব লাগিব। এইটো আপোনালোকে আইডেণ্টি প্ৰুফ এটা দিব লাগিব। আইডি প্ৰুফ এটা যিকোনো দিব পাৰে, আধাৰ কাৰ্ড, পেন কাৰ্ড নাইবা আপোনালোকৰ পাছবুক, যিকোনো এটা দিলেই হৈ যাব। ইয়াৰ পিছত ইয়াতে এইটো ইয়েছ কৰিব, ইণ্ডিয়ান চিটিজেন হয়, ইয়াতো আপোনাৰ ৰিলিজন কি হয় সেইটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত অনলি ইয়াতে ফেমিলি ডিটেইলছত আপোনালোকে অনলি মাদাৰ্ছ নেমটো ইয়াতে লিখি দিলেই হৈ যাব। ইয়াৰ পিছতে আপোনালোকে ইয়াতে মাদাৰ্ছৰ মোবাইল নম্বৰ, যিসকল কমপ্লিটলি ফিল আপ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে তেওঁলোকে ইয়াতে কি কৰিব লাগিব, ইয়াতে চাওক যিটো দিয়া আছে মাদাৰ্ছ মোবাইল নাম্বাৰ ইয়াতে লিখিব। ইয়াৰ পিছত ইয়াতে যদি অফিচ আছে, যদি কোনোবাই জব কৰে তেনেহ'লে অফিচৰ এড্ৰেছটো দিব। ইয়াতে ডেজিগনেশ্যন কি হয়, কোনোবাই যদি স্কুলৰ টিচাৰ হয় তেনেহ'লে টিচাৰ, যদি যিটো মানে আৰু যদি চাকৰি কৰে তেনেকুৱা আৰু দি দিব যদি চাকৰি কৰে, আৰু বাকী যদি চাকৰি একো নকৰে তেনেহ'লে আপোনাক এইটো একো দিব নালাগে। এইটো আছে মাদাৰ্ছ চেলাৰী। আপোনালোকে যদি চেলাৰী পায় তেনেহ'লে ইয়েছ কৰিব। ইয়াৰলি কিমান হয়, 1 লাখ 2 লাখ যিটো হয় সেইটো আপোনালোকে ইয়াতে দি দিব। ইয়াতে ফাদাৰ্ছ নেম দিব, এইটো মেণ্ডেটৰী নহয়, আপোনালোকে নিদিলে এইকাৰণে, কিন্তু মই ক'ম আপোনালোকে এইটো ফাদাৰ্ছ নেমটো দি দিব। মাকৰ নাম, দেউতাকৰ নামটো দি দিব। দেউতাকৰ মোবাইল নাম্বাৰ যদি দিব আপুনি ইচ্ছা কৰে তেনেহ'লে দিব, আৰু যদি ইচ্ছা নকৰে তেনেহ'লে আপোনাক এইখিনি নিদিলেও একো প্ৰব্লেম নহয়। কিন্তু ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো দিব লাগিব। ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ আপোনাৰ ওপৰত যিটো দিছে আপোনাৰ নিজৰ কণ্টেক্ট নাম্বাৰ, সেইটো ইয়াতে নহ'ব, এইটো আপোনাৰ বেলেগ এটা কণ্টেক্ট নাম্বাৰ দিব লাগিব। এই ক্ষেত্ৰত আপোনাৰ মাৰ দেউতাকৰ বা পেৰেণ্টছৰ আপোনালোকৰ নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব। আদাৰ্ছ কেটেগৰী ইয়াতে কোটা হিচাপে দিয়া আছে। ইয়াতে আপোনালোকে যদি ফিজিকেলি হেণ্ডিকেপ্ট হয় তেনেহ'লে ইয়েছ কৰিব, নহ'লে আপুনি নট এপ্লিকেবল কৰি দিব। ইয়াৰ পিছত গ্ৰেণ্ডছন টোটেল যদি ফ্ৰীডম ফাইটাৰ ইয়েছ কৰিব, স্পৰ্টছ কোটা যদি আছে ইয়েছ কৰিব, নহ'লে আপোনালোকে এইবিলাক ন' কৰি দিব। যদি আপোনাৰ নাই ইয়াতে ইয়েছ কৰি দিয়ে, পিছত কিন্তু ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকে ফেইল হ'ব, তেতিয়া কিন্তু আকৌ মানে সেইটো আপোনাৰ আপচেঞ্চ এটা থাকি যাব সেইকাৰণে আপুনি ইয়াতে কেতিয়াও মানে এইটো ভুল কৰিব নালাগে। ইয়াতেও এটা দিয়া আছে ডিফেন্সৰ যদি পাৰ্চন হয়, আপোনাৰ দেউতা যদি ডিফেন্সৰ কোনো ধৰণৰ চাকৰি কৰিছিল তেনেহ'লে আপোনাৰ যিটো চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি ইয়েছ কৰি আপোনাৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। এড্ৰেছটো আপোনালোকে ইয়াতে দিব লাগিব। মই অলপ জুম কৰি দেখাইছোঁ। ইয়াতে এড্ৰেছটো দিয়া আছে। তো আপোনালোকে ইয়াতে আপোনালোকে দিব লাগিব ভিলেজ নেম, আপোনালোকে VILL এনেকুৱা এটা ধাৰি দি আপোনালোকে ইয়াতে ভিলেজ নেমটো লিখি দিব। ইয়াৰ পিছত দিব আপোনালোকে ইয়াতে দিব আপোনালোকে PS
লগতে দিব PO টো আগত দিব, তাৰপিছত PS টো দি দিব ইয়াতে। ইয়াৰ পিছত আপোনাৰ কাউন্ট্ৰি, ইয়াতে ষ্টেট, ইয়াতে চিটি টু ডিষ্ট্ৰিক্ট নাম দি দিব, আৰু কোনোবা যদি কোনো টাউনত যদি আছে তেনেহ'লে সেই টাউনৰ নামটো লিখি দিলেও হৈ যাব। ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মনত ৰাখিব বোলে কলেজৰ কিন্তু নহয়, আপোনাৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব হা। ইয়াৰ পিছতে আপোনালোকে দিব লাগিব ইয়াতে চাওক পিনক'ডটো দিব লাগিব। যদি আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ আৰু আপোনাৰ যোগাযোগ যিটো এড্ৰেছ যদি সেম হয় তাহলে আপুনি ইয়াতে টিক মাৰ্ক কৰি দিব, এইখিনি অটোমেটিকলি ফিল আপ হৈ যাব হা। এইখিনি আপোনাৰ ফিল আপ কৰিব নালাগে, অটোমেটিকলি ওপৰৰ পৰা হৈ যাব। নেক্সট আপুনি 7 নেক্সট বটনত ক্লিক কৰিব। পাৰ্সোনাল ডিটেইলছ আপুনি যিখিনি ফিল আপ কৰিছিলে সেইখিনি আপোনালোকৰ এইখিনি প্ৰিভিউ হ'ব। আপোনাৰ গোটেইখিনি ইয়াতে চাব লাগিব যে মোৰ কিবা ভুল হ'ল নেকি, টাইপ কৰোঁতে মোৰ ফিল আপ কৰোঁতে কোনোবা ভুল হ'ল নেকি, সেইখিনি আপুনি ইয়াতে ভালকৈ ইয়াতে চাই ল'ব যাতে কোনো ধৰণৰ প্ৰব্লেম আপোনাৰ নহয়। তো গোটেইখিনি আপুনি ইয়াতে ফিল আপ কৰি ল'ব। এইখিনি হোৱাৰ পিছতে আপোনালোকে ইয়াতে দেখিবলৈ পাব প্ৰচেড টু নেক্সট। আপোনালোকে প্ৰচেড টু নেক্সট বটনত আপোনালোকে ক্লিক কৰি দিব। নেক্সট পেজ লৈ আপোনালোকে আদাৰ্ছ ডিটেইলছ যিটো আছে সেইটো লৈ যাব। ইয়াতে আপোনালোকে চাবলৈ পাব যদি আপোনালোকৰ ইলনেছ আছে তেনেহ'লে আপোনালোকে ইয়াতে য়েছ কৰিব, যদি নাই আপোনালোকে নো কৰিব। NCC থাকিলে য়েছ, নহ'লে নো কৰিব। ইয়াতে যেটো সেন্ট্রাল গভর্নমেন্ট এমপ্লয় হলে ইয়েস কৰিব, নহলে নো কৰিব। মন ৰাখিবলৈ যদি থাকে তেনেহলে ইয়েস কৰিব, যদি নাই যদি তথাপি ইয়েস কৰাৰ পিছত কিন্তু আপোনাৰ সিটটো কেনসেল হ'ব। সিট এলটমেন্ট আহিলেও সিটটো আপোনাৰ কেনসেল হৈ যাব। সেইকাৰণে যেটো আপোনাৰ আছে সেইটো ইউজ কৰিব, যেটো নাই আপুনি সেইটো নো কৰি দিব। হয়তো এতিয়া বহুত হয়তো ভাবিব পাৰে যে মই OBC হয় MOBC হয় মোৰ কাষ্ট সাৰ্টিফিকেট নাই তেনেহলে মই কি কৰিম। চাওক যদি সেই ক্ষেত্রে নাই আপোনালোকে এইটো নো কৰি আপোনালোকে জেনাৰেল হিচাপে এপ্লাই কৰিব পাৰিব, কোনো অসুবিধাৰ সন্মুখীন নহব যদি আপুনি বিচাৰে। এনেকৈ আপুনি এইখিনি ফিল আপ কৰি দিয়াৰ পিছতে ইয়াতে এটা কথা আপোনাক কৈছে যে টিউশন ফিজ ওইবাৰ যদি ইনকাম সার্টিফিকেট আছে তেনেহলে ইয়েস কৰিব, নহলে কিন্তু আপোনালোকে এইটো নো কৰি দিব। কাৰণ যদি ডকুমেন্টস ভেৰিফিকেশন হ'ব তেতিয়া আৰু আপোনাৰ ৰিজেক্ট হোৱাৰ চান্স থাকি যাব। যদি ইনকাম সার্টিফিকেট আছে ইয়েস কৰিব, নহলে নো কৰি দিব। ইয়াতে মাইগ্ৰেশন যদি উলিয়াইছে তেনেহলে ইয়েস কৰিব, নহলে নো কৰিব। আৰু TSLC সার্টিফিকেট থাকিলে SCTEৰ তেনেহলে ইয়েস কৰিব, নহলে আপোনালোকে নো কৰি দিব। এইখিনি দিয়াৰ পিছত আপোনালোকে ইয়াতে ল্যাঙ্গুৱেজৰ কথা কোৱা হৈছে। ল্যাঙ্গুৱেজটো আপোনালোকে যদি আপোনালোকে ভালকৈ এইবিলাক জানে এইবিলাক আপোনালোকে ট্ৰিক মাৰ্ক কৰি দিব, আৰু এইটো অসুবিধা নাই। আপোনালোকে আদাৰ্স ল্যাঙ্গুৱেজ আপোনালোকে যদি বেলেগ আৰু কিবা ল্যাঙ্গুৱেজ ইয়াতে জানে যেনেকুৱা তেলেগু বা মালয়ালম এইবিলাক যদি ল্যাঙ্গুৱেজ জানে তাহলে আপোনালোকে এইবিলাক সিলেক্ট কৰি দিব, যদি আৰু জানে। যদি নাজানে একো এইবিলাকৰ প্ৰয়োজন নাই। এইখিনি হোৱাৰ পিছত আপোনালোকে 7 নেক্সট বটনত আপোনালোকে ক্লিক কৰি দিব। এইখিনি দিয়াৰ পিছত আপোনালোকে এনেকুৱা আহি যাব আপলোডত। প্ৰথম আপোনালোকে ফটো সিগনেচাৰ আৰু ইয়াতে আপোনালোকৰ যদি ডিফেন্স আপোনালোকে যেটো সিলেক্ট কৰিব কাষ্ট ক্যাটাগৰি সেই হিচাপত আপুনি ইয়াতে ডকুমেন্টছবোৰ আপলোড কৰিব লাগিব। নেক্সট ফাইনাল প্ৰিভিউ কৰিব। গোটেইখিনি আপোনালোকে এবাৰ চাব পাৰিব কি কৰিছে। এইখিনি হোৱাৰ পিছত আপোনালোকে এবাৰ ইয়াতে ক্লিক কৰিব লাগিব যে কনফাৰ্ম এণ্ড লগ, ইয়াতে টিক মাৰ্ক কৰিব লাগিব। কনফাৰ্ম এণ্ড লগৰ বটনত আপোনালোকে ক্লিক কৰিব। এইখিনি ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নেক্সট পেজলৈ যাব আপোনাৰ প্ৰগ্ৰাম লৈ। এইটো হ'ল মূল। ইয়াতে আপোনাৰ প্ৰগ্ৰাম সিলেক্ট কৰিব। ইয়াৰ পিছত 3 ইয়াৰ্স আপোনাৰ ডিপ্লোমা যেটো সিলেক্ট কৰিব। এইখিনি সিলেক্ট কৰাৰ পিছত আপোনালোকে এইখিনি ইয়াতে দেখুৱা নাই যে প্ৰিফাৰেন্স ফৰ কলেজবোৰ যে এড কৰিব লাগিব সেইখিনি এইটো ইউজাৰ গাইডত এটা দেখুৱা নাই। কিন্তু মেট্ৰিকৰ ডকুমেন্টছখিনি আপোনালোকে ইয়াতে বিচাৰিব। ইয়াতে পাস কোন চনত পাস কৰিছে, ইয়াতে পাৰ্সেন্টেজ, ইয়াতে ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন, ইয়াতে কোন স্কুলৰ পৰা পাস কৰিছে সেই স্কুলৰ আপোনাৰ নামটো দিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ কোনটো বৰ্ডৰ পৰা কৰিছে সেইটো বৰ্ডৰ আপোনাৰ নাম ইয়াতে দিব লাগিব। ইয়াৰ পিছত আপোনালোকে স্কুল ইয়াতে আপোনালোকে মেট্ৰিকৰ আপোনাৰ মাৰ্কশিট আৰু ইয়াতে আপোনালোকৰ ইয়াতে মাৰ্কশিট আৰু সাৰ্টিফিকেট দুটা আপলোড কৰিব লাগিব একেলগে। আপোনালোকে একে মাৰ্কস কৰি একেলগে আপলোড কৰিব লাগিব। এটা হাই চেণ্টাৰ মেন্ডেটৰী নহয়, যদি কোনোবা আপলোড নকৰে একো প্ৰব্লেম নাই। ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব ফাইনেল প্ৰিভিউ কৰিব লাগিব। ইয়াতে প্ৰিফাৰেন্সৰ কথা আহিব। ইয়াতে প্ৰিফাৰেন্সটো আপোনালোকে এড কৰিব লাগিব। মিনিমাম তিনিটা আপোনালোকে এড কৰিব লাগিব। এইখিনি হোৱাৰ পিছত আপোনালোকে ফাইনেল সাবমিটত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ নিশ্চয় পেমেন্টলৈ গুচি যাব। ইয়াতে ফাইনেল সাবমিটটো কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে চাব এইখিনি আপোনালোকে এবাৰ টিক মাৰ্ক কৰি দিব। গোটেইখিনি আপুনি এটা টাইপত টিক মাৰ্ক কৰি দিব। যদি এটা বাদ থাকে তেনেহলে কিন্তু এটা সাবমিট নহব। গোটেইখিনি আপুনি টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে পেমেন্ট গেটৱে SBI ইয়াতে আপুনি ক্লিক কৰিব লাগিব। এইখিনিৰ পিছত নেক্সট প্ৰসেছখিনি দেখুৱা নাই কিন্তু